অসম গৌৰৱ কাঁহ শিল্প GI টেগ প্ৰদান কৰা পিছতো সংকটত প্ৰাচীন কুটিৰ শিল্প বজাৰত নকল কাঁহৰ সামগ্ৰী উভৈ নদী হৈ পৰাক লৈ ক্ষুভিত হৰ্থেবাৰীৰ কাঁহ শিল্পীসকল হস্তশিল্পৰ পৰিৱৰ্তে মেচিনত নকল কাঁহৰ সামগ্ৰী নিৰ্মাণক লৈ কাঁহ শিল্পীসকলৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ শীঘ্ৰে নকল কাঁহৰ সামগ্ৰীৰ নিৰ্মাণ কাৰ্য বন্ধৰ আহ্বান কাঁহ শিল্পীসকলৰ আৰু এই সন্দৰ্ভত আমাৰ সবিশেষ জনাবৰ বাবে হৰ্থেবাৰীৰ পৰা পোনপটীয়াকৈ সংযুক্ত হৈছে আমাৰ সাংবাদিক নকুল তালুকদাৰ এতিয়া নকল যি কাঁহৰ সামগ্ৰীৰ পয়োভৰ সেই পয়োভৰে যিসকল ব্যৱসায়ী তেওঁলোকৰ জীৱনলৈ শংকা কঢ়িয়াই আনিছে আৰু তাকে লৈ তেওঁলোকে ক্ষোভ ব্যক্ত কৰিছে কাৰণ তেওঁলোকৰ ভৱিষ্যত এক প্ৰকাৰ অন্ধকাৰৰ দিশে গতি কৰিছে গোটেই বিষয়টো সন্দৰ্ভত মই আপোনাৰ পৰা জানিব বিচাৰিম হয় ৰাজদীপ নিশ্চয়কৈ ক'ব লাগিব আচলতে ঐতিহাসিক যে কাঁহ শিল্প অসমৰ এখন এটা বিখ্যাত কুটিৰ শিল্প কাঁহ শিল্প আৰু এই কাঁহ শিল্পলৈ এতিয়া সংকট নামি আহিছে আৰু সংকট নামি অহাৰ মূল কাৰণটোৱে হ'ল নকল কাঁহৰ সামগ্ৰী মই পোনে পোনে কেইটামান সামগ্ৰী দেখুৱাব বিচাৰিছোঁ এইখন হৈছে অসমীয়া সংস্কৃতিৰ মূল বাহক পাণ বঁটা আৰু এই বঁটা অকল কাঁহৰ শিল্পত হৰ্থেবাৰীত নিৰ্মাণ হোৱা এখন বঁটা বাকী ক'তো আচলতে এই সামগ্ৰী নিৰ্মাণ নহয় কিন্তু এইখন এখন নকল কাঁহৰ সামগ্ৰী আচলতে এখন পিতলৰ আৰু এই পিতলৰ এইটো মেচিনত নিৰ্মাণ কৰি এয়া হৰ্থেবাৰীৰ হস্ততাঁত শিল্পত নিৰ্মাণ কৰা বুলি বজাৰত বিক্ৰী হৈ আছে কাঁহ শিল্পৰ বুলি এয়া বিক্ৰী হৈ আছে কাঁহৰ বুলি বিক্ৰী হৈছে মই এটা বাতি দেখুৱাব বিচাৰিছোঁ এয়া আচলতে নকল কাঁহৰ সামগ্ৰী আৰু এয়া বজাৰত কাঁহৰ বুলি বিক্ৰী হৈ আছে যেতিয়া মেচিনত নিৰ্মাণ কৰা পিতলৰ সামগ্ৰী এই যদি কাঁহীখনলৈ মন কৰে এই কাঁহীখনো হৈ একেই দেখাত সম্পূৰ্ণৰূপে এখন হৰ্থেবাৰীত নিৰ্মিত কাঁহৰ কাঁহী বুলি ধৰিব পৰা যায় কিন্তু আচলতে এয়া কাঁহৰ নহয় এয়া পিতলৰ কাঁহী আৰু এয়া সম্পূৰ্ণ মেচিনত নিৰ্মাণ কৰা মই পোনে পোনে এগৰাকী কাঁহ শিল্পীৰ কাষলৈ যাব বিচাৰিছোঁ হৰ্থেবাৰীৰ কাঁহ শিল্পলৈ সংকট নামি আহিছে ইতিমধ্যে বহু শিল্পী কিন্তু এই কাঁহ শিল্পৰ লগত জড়িত বা অসমৰ এটা সুকীয়া পৰিচয় বহন কৰি আছে কাঁহ শিল্প কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে হৰ্থেবাৰীৰ আশে পাশে এই নকল সামগ্ৰী নিৰ্মাণ হৈ আছে যিটোৱে বজাৰত বেয়াকৈ প্ৰভাৱ পেলাইছে কি ক'ব হয় যে চাওক এইটো হৰ্থেবাৰীৰ স্বাভিমান হৰ্থেবাৰীৰ লগতে বৃহত্তৰ এই যিটো এই অঞ্চলত এই হৰ্থেবাৰীৰ আৰ্হিৰ যি সামগ্ৰী নকলভাৱে তৈয়াৰ হৈ আছে তাৰ ফলত আজি সংকটৰ গৰাৰ মুখত হৰ্থেবাৰীৰ কাঁহ শিল্প এই হৰ্থেবাৰীৰ ইয়াত উৎপাদিত সামগ্ৰীসমূহে হৰ্থেবাৰীৰ লগতে অসমৰ যিটো জাতীয় আমাৰ স্বাভিমান বুলি কওঁ ইয়াৰ অসমৰ জাতীয় স্বাভিমান ৰক্ষা কৰি আহিছে আমাৰ ইয়াত উৎপাদিত সামগ্ৰী ইতিমধ্যে ভূটান নেপাল চীন আদি বিভিন্ন দেশত বিশ্বৰ গৈ পেলাই অসমৰ লগতে ভাৰতীয় অৰ্থনীতিত কিন্তু পৰোক্ষভাৱে হ'লেও অৰিহণা যোগাই আহিছে এই শিল্প এতিয়া বৰ্তমান এছাম অসাধু ব্যৱসায়ী হওক বা আমাৰ কিছুমান শিল্পীয়েও আমাৰ গম নোপোৱাকৈ এই শিল্পত অবৈধভাৱে জড়িত হৈছে এই কুটিৰ উদ্যোগ কিন্তু বৰ্তমান যান্ত্ৰিকতাৰ যুগত আমাৰ চলাত বহুত অসুবিধা হৈছে মেচিনত নিৰ্মাণ হৈ আছে নকল কাঁহৰ সামগ্ৰী বুলি কৈছে আচলতে কেনেকুৱা নকল হয় যে চাওক এনেকুৱা কিছুমান আমি দেখিছোঁ বৰ্তমান আপোনাক ইয়াত দেখুৱাব নোৱাৰোঁ যে কিছুমান হবহু কাঁহৰ দৰে লগা পিতলৰ সামগ্ৰী কাঁহৰ বুলি বজাৰত বিক্ৰী হৈছে সাধাৰণ গ্ৰাহকে এইটো চিনি নাপায় যাৰ ফলত এতিয়া গ্ৰাহকখিনি ঠগ খোৱাৰ লগতে আমাৰ পৰোক্ষভাৱে আমাৰ তাতেও প্ৰভাৱ পৰিছে য'ত আমাৰ সামগ্ৰী ইতিমধ্যে উৎপাদনত কমি গৈছে কাৰণ আমাৰ বজাৰ ইতিমধ্যে মেচিনত সামগ্ৰীয়ে দখল কৰি লৈছে যাৰ ফলত আমি লাগি থকাৰ ফলত ভাৰত চৰকাৰৰ পৰা ইতিমধ্যে আমাক GI প্ৰদান কৰিছে তৎসত্ত্বেও আমি ইমপ্লিমেণ্ট কৰিব নোৱাৰাৰ ফলত এতিয়ালৈকে কিন্তু বহু সামগ্ৰী নকলভাৱে তৈয়াৰ হৈ আমাক কিন্তু সংকটত পেলাই আছে অসম চৰকাৰে GI টেগ দিছে কিন্তু এই মুহূৰ্তত আমাক প্ৰতিক্ৰিয়া জনোৱাৰ বাবে নকুল তালুকদাৰ